হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোত এলপি টেট 2021 যিখন কুৱেশ্যন পেপাৰ তাৰ পেডাগজি কুৱেশ্যনখিনি ডিছকাছ কৰা হ'ব। 30টা কুৱেশ্যন আছে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। কুৱেশ্যন 1টো হৈছে প্ৰাথমিক স্তৰত মাতৃভাষা শিক্ষাদান কৰাটো কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। অপশ্যন চিটো কাৰেক্ট। প্ৰাথমিক স্তৰত মাতৃভাষাত শিক্ষাদানে শিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। কুৱেশ্যন 2, তলৰ কোনজন ব্যক্তিয়ে সৃজনীশীলতাৰ পৰিমাপনৰ বাবে সৃজনীশীলতাৰ উপাদানসমূহৰ পৰিমাপনৰ ওপৰত প্ৰথমে গুৰুত্ব দিছিল? তেখেত আছিল টৰেঞ্চ। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 3, মাছলৰ অভিৰোচনৰ তত্ত্বমতে তলত দিয়াবোৰৰ প্ৰয়োজনসমূহৰ শুদ্ধ ক্ৰম কোনটো? মাছলৰ অভিৰোচনৰ তত্ত্বমতে প্ৰথমে আহে জৈৱিকতাজনিত প্ৰয়োজন, তাৰপাছত নিৰাপত্তাজনিত প্ৰয়োজন, তাৰপাছত আহে মৰম আৰু স্নেহজনিত প্ৰয়োজন, নেক্সট সন্মানজনিত প্ৰয়োজন আৰু সৰ্বশেষত আত্মবিকাশজনিত প্ৰয়োজন। গতিকে অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 4, শিক্ষণৰ কোনটো তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে? ৰচনাত্মকবাদ তত্ত্বই। ৰচনাত্মকবাদ তত্ত্বই ছাত্ৰ ছাত্ৰীক নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰি তোলে। কুৱেশ্যন 5, বিস্তৃত মূল্যায়নৰ শুদ্ধ অৰ্থটো বাছনি কৰা। কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰ্বাংগীন বিকাশৰ মূল্যায়ন। হলিষ্টিক ডেভেলপমেণ্টটো ইভালুৱেট কৰে। কুৱেশ্যন 6, নিম্নোক্ত কোনটো ক্ৰেটছমাৰে ব্যক্তিত্বক দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা কাৰক নহয়? ক্ৰেটছমাৰৰ যি ব্যক্তিত্বৰ শ্ৰেণীবিভাজন তাত মেদবহুল ব্যক্তিৰ কথা আছে, সুষম দেহৰ অধিকাৰী ব্যক্তিৰ কথা আছে, শক্তিশালী ক্ষীণকায় ব্যক্তিৰ কথাও আছে। দৈহিক গঠনৰ ওপৰত শ্ৰেণীবিভাজন কৰা হৈছিলে, কিন্তু অন্তৰ্মুখী ব্যক্তি এই সম্পৰ্কে একো উল্লেখ নাই। গতিকে কোনটো কাৰক নহয় বুলি সুধিছে, অপশ্যন ডিটো কাৰেক্ট। অন্তৰ্মুখী ব্যক্তি যি সাধাৰণতে লাজকৰীয়া, মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰি অকলশৰে থাকি ভাল পায়, এই অপশ্যনটো হ'ব কাৰেক্ট অপশ্যন। কুৱেশ্যন 7, নিম্নোক্ত কোনটো লিংগ বৈষম্যৰ ভিত্তিত সমাজ গঠনক মানি অহা আৰু ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সামাজিক প্ৰতিষ্ঠান নহয়? সেইটো হৈছে ব্যক্তি। কুৱেশ্যন 8, এজন ব্যক্তিক কেৱল মনৰ শিক্ষা দি নৈতিকতাৰ শিক্ষা নিদিয়াটো সমাজৰ বাবে এক ভাবুকি স্বৰূপ। উক্তিষাৰ কাৰ? এই কথাষাৰ কোনে কৈছিল? ৰুজভেল্টে। ডিউডুৰি ৰুজভেল্ট। ডিউডুৰি ৰুজভেল্টে কৈছিলে। কুৱেশ্যন 9, এজন শিক্ষকে সমাযোজনহীনতা শিশুক কিয় সহায় কৰিব নোৱাৰে? ইয়াৰ কাৰণটো হৈছে শিশুৰ অন্যান্য কাৰ্যকলাপসমূহৰ লগত জড়িত হ'ব লাগে। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 10, জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ এককটো হৈছে? জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ এককটো হৈছে চেতনা। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 11, তলত দিয়া মিলসমূহ বাছি উলিওৱা। ডাইছলেক্সিয়া, ডাইছগ্ৰাফিয়া, ডাইছগ্ৰাফিয়াটো লিখনৰ লগত জড়িত। ডাইছপ্ৰেক্সিয়া সঞ্চালনজনিত জটিলতা। দৃশ্য সম্বলিত বিসংগতি, তথ্য আহৰণৰ জটিলতা। গতিকে ডাইছলেক্সিয়াটো হ'ব ভাষাগত জটিলতা। অপশ্যন
এইটো কাৰেক্ট হ'ব। এ লগত 1, বি লগত 2, চি লগত 3, ডি লগত 4। কুৱেশ্যন 12, জীন পিয়াজে বুলিও কোৱা হয়। জীন পিয়াজেৰ শিশু শিক্ষণ প্ৰক্ৰিয়াৰ 4টা স্তৰৰ কোনটো স্তৰত চিন্তা প্ৰক্ৰিয়া আৰম্ভ হয়? কোনটো স্তৰত আৰম্ভ হয়? মূত্ৰ সংক্ৰিয়াত্মক পৰ্যায়, কংক্ৰিট বুলি যিটো পৰ্যায় আছিলে, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 13, কোনটো চিকিৎসা বিজ্ঞানৰ শাখা শিশুৰ যত্ন সম্পৰ্কীয়? অপশ্যন বিটো কাৰেক্ট, পেডিয়াট্ৰিক্স। কুৱেশ্যন 14, বিনেট ষ্টেনফৰ্ডৰ পুনৰীক্ষণ স্কেলক কি বুলি জনা যায়? টাৰমেন মেৰিল পৰীক্ষা। অপশ্যন চিটো কাৰেক্ট, টাৰমেন মেৰিল পৰীক্ষা বুলি জনা যায়। কুৱেশ্যন 15, তলৰ কোনটোৱে শিক্ষণৰ মানদণ্ড সূচিত কৰাত সহায় কৰে? ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 16, শ্ৰেণীকোঠাত আচৰণগত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ তলৰ কোনটো লক্ষ্য উপযোগী? কোনকেইটা হ'ব? ছাত্ৰ ছাত্ৰীসকলৰ স্বনিয়ন্ত্ৰণৰ উন্নতি সাধনক সহায় কৰা, ছাত্ৰ ছাত্ৰীসকলক দোষসমূহ বুজাত সহায় কৰা, ছাত্ৰ ছাত্ৰীসকলক নৈব্যক্তিক হোৱাত সহায় কৰা। আমি তেওঁলোকক সহায় আগবঢ়াব পাৰোঁ, তেওঁলোক যাতে ভাল হয়। গতিকে যিটো আটাইতকৈ উৎকৃষ্ট, গতিকে যিকেইটা উৎকৃষ্ট সেইকেইটা হ'ব। বি চি ডি। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 17, নিম্নোক্ত কোনটো এজন প্ৰতিভাশালী শিশুৰ লক্ষণ হয়? সমনীয়াৰ লগত অসহজ সম্পৰ্ক। অপশ্যন ডিটো। প্ৰতিভাশালী শিশু হ'লে তেওঁ সময়তকৈ আগতীয়া বিকাশ হ'ব। তথ্যৰ সহজ ধাৰণ ক্ষমতা, বিশ্বকোষ আৰু অভিধানৰ প্ৰতি আগ্ৰহ, এই তিনিওটা হয়। কিন্তু সমনীয়াৰ লগত অসহজ সম্পৰ্ক এইটো তেওঁৰ লক্ষ্য নহয়। কুৱেশ্যন 18, SORৰ ধাৰণাত অ'ৰ আনুষংগিকতা হ'ল আগৰ আচৰণৰ নিৰাময়কৰণক দায়িত্ব দিয়া আৰু মনস্তাত্ত্বিক কাৰ্যকলাপক গঢ়ি তোলা। কেনেদৰে গঢ়ি তোলা? সক্ৰিয়ভাৱে গঢ়ি তোলা। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 19, নিদানিক মনোবিজ্ঞানৰ ব্যৱহাৰিক দিশটো হৈছে ব্যতিক্ৰমী মনোবিজ্ঞান। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 20, মানসিক প্ৰতিক্ৰিয়া আৰু ঘটনাৱলী গুৰুত্বহীন বা আনকি সমূলাংশে অস্তিত্বহীন বুলি কোনে কৈছিল? হালে কৈছিল এই কথাষাৰ। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 21, কাৰ্যক্ৰম শিকন ধাৰণাটিৰ প্ৰৱৰ্তনকাৰী হ'ল BF স্কিনাৰ। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 22, তলৰ কোনটো TAT টেষ্টৰ জৰিয়তে জুখিব নোৱাৰি? তাগিদা, আৱেগ, ব্যক্তিত্ব এইবিলাক জুখিব পাৰি, ব্যক্তিত্ব খাপ খোৱা। কোনটো জুখিব নোৱাৰি? যুক্তিবোধৰ সামৰ্থ্য। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 23, স্নায়ুকোষৰ ভিতৰত তলত দিয়া কোনটো উপাদানে শৰীৰৰ কোষিকতা বাৰ্তা পঠিয়ায়? শুদ্ধ অপশ্যনটো হ'ব ডেনড্ৰাইট। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 24, মানুহৰ সৃজনীশীল প্ৰক্ৰিয়াৰ আৰম্ভণিৰ ক্ষেত্ৰত সহায়ক হোৱা উমৈহতীয়া কৌশল হৈছে বুদ্ধিশীলতা। কুৱেশ্যন 25, ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিক মূল্যৰ বিকাশ ঘটাবলৈ ব্যৱহাৰ কৰিব পৰা শ্ৰেষ্ঠ পদ্ধতিটো হৈছে নিজকে আদৰ্শ ব্যক্তি হিচাপে উপস্থাপন কৰা। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 26,
সংবিধানৰ কোনটো অনুচ্ছেদে পিছপৰা জাতিৰ শৈক্ষিক উন্নতিৰ বাবে বিশেষ সুৰক্ষা প্ৰদান কৰিছে? 46 নং অনুচ্ছেদে। অপশ্যন বি টো কাৰেক্ট। কুৱেশ্যন 27। তলৰ কোনটো কালবাৰ্গৰ নৈতিক বিকাশ তত্ত্বৰ এটা স্তৰ নহয়? কোনটো হ'ব? সামাজিক চুক্তি আৰু সামাজিক অধিকাৰ। কালবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্বত সামাজিক চুক্তিৰ বিষয়ে উল্লেখ আছে আৰু লগতে ইণ্ডিভিজুৱেল ৰাইটছ, ব্যক্তিৰ অধিকাৰৰ বিষয়ে আছে। কালবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্বত সামাজিক চুক্তি আৰু ব্যক্তিৰ অধিকাৰ বুলি এটা স্তৰ আছিল, কিন্তু ইয়াত লিখা আছে সামাজিক চুক্তি আৰু সামাজিক অধিকাৰ। প্ৰথমখিনি ঠিকে আছিলে সামাজিক চুক্তি, কিন্তু সামাজিক অধিকাৰ বুলি নাছিলে। সেইবাবে এই অপশ্যনটো স্তৰ নহয় বুলি কৈছে, গতিকে অপশ্যন এ টো কাৰেক্ট। এজন প্ৰভাৱশালী যোগাযোগকাৰী শিক্ষক হ'বলৈ হ'লে শিক্ষকে তেওঁ যি পাঠদান কৰে তাৰ অৰ্থ বিচাৰি পোৱাত ছাত্ৰসকলক সহায় কৰিব লাগে। অপশ্যন চি টো কাৰেক্ট। কুৱেশ্যন 29। ছাত্ৰ ছাত্ৰীসকলক গৃহকাৰ্য কৰিবলৈ দিয়া এটা সুবিধা হ'ল সিহঁতৰ মাজত আত্ম অধ্যয়নৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে। স্ব-অধ্যয়ন, আত্ম অধ্যয়নৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে। অপশ্যন বি টো কাৰেক্ট। কুৱেশ্যন 30। প্ৰাথমিক স্তৰৰ শিক্ষকৰ কোনটো অতি গুৰুত্বপূৰ্ণ গুণ হিচাপে বিবেচনা কৰা হয়? ধৈৰ্য আৰু অধ্যাৱসায়। অপশ্যন বি টো কাৰেক্ট। এইখিনি আছিলে পেডাগজিৰ 30টা কুৱেশ্যন LP টেট 2021 বৰ্ষৰ পৰীক্ষাত অহা। আৰু যিখিনি উত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ সেই উত্তৰখিনি মই এক্সপ্লেইন কৰি পেলাই দীঘলীয়াকৈ ভিডিঅ'টো বনাব বিচৰা নাই। চমুৱাই শুদ্ধ অপশ্যনখিনি টিক চিন মাৰি যোৱা হৈছে, কৈ যোৱা হৈছে। লগতে যিখিনি অপশ্যন কোৱা হৈছে তাৰ ভিতৰত এটা বা দুটা ভুল ওলাব পাৰে, কিন্তু এনচাৰখিনি আগবঢ়োৱাৰ আগে আমি ভাল ধৰণে এনালাইচিছ কৰি লৈছোঁ। তাৰ মাজতো দুই এটা কুৱেশ্যন কেতিয়াবা ভুল যাব পাৰে, ভুল হ'ব পাৰে। যদি ইয়াত আপোনালোকৰ মতে কোনোবা এটা শুদ্ধ যেন লগা নাই, তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। এতিয়া পেডাগজিৰ ক্ষেত্ৰত কি হয়, 4টা অপশ্যন আছে, তাৰে আপুনি গম পালে যে এই দুটা শুদ্ধ নহয়, কিন্তু বাকী দুটা কোনটো হ'ব? এতিয়া দুইটাই শুদ্ধ হ'ব যেন লাগে। গতিকে তেনেকুৱা ক্ষেত্ৰত প্ৰশ্নটোত কি সুধিছে, কোনটো উত্তৰ শুদ্ধ হ'ব, আকৌ ভালদৰে ভাবি চাবলগীয়া হয় কথাখিনি।